চিপাঝাৰত লংগৰ পেলাইছে অগপয়। মিত্ৰতাৰ অংকত চিপাঝাৰ এৰিব নেকি বিজেপিয়ে? হট চিটত বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী। অগপক চেলেঞ্জ চিপাঝাৰৰ বিধায়কৰ। অগপৰ জয়নাথ শৰ্মাৰো আত্মবিশ্বাস যথেষ্ট। পুৰণি পোছাকৰে নিৰ্বাচনলৈ বুলি সাজু কংগ্ৰেছৰ বিনন্দ শইকীয়া। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি বিতৰণৰ অনুষ্ঠানৰ জৰিয়তে বিভিন্ন সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰি আহিছে। ইয়াৰ মাজতে এনে বহু সমষ্টি আছে যিবোৰৰ অংক সহজেই সমাধান হোৱাটো কঠিন হৈ পৰিছে। ইয়াৰ ভিতৰত চিপাঝাৰৰ ৰাজনীতি অধিক আকৰ্ষণীয় হৈ উঠিছে। চৰ্চা চলিছে সমষ্টিৰ অদল বদলত চিপাঝাৰ এৰিব পাৰে বিজেপিয়ে। অৰ্থাৎ অগপৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মা আজিৰ তাৰিখত আত্মবিশ্বাসী। চিপাঝাৰত এইবাৰ অগপৰেই প্ৰাৰ্থী হ'ব। নিৰ্বাচনত প্ৰত্যেকগৰাকী মানুহে প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে নিজকে একজন প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে। গতিকে আপুনি কাকো ওলাই কৰি চলিব নালাগে। কিন্তু আমি নিজাববীয়াকৈ অসম গণ পৰিষদ দলে চিপাঝাৰ সমষ্টিত আমি আমাৰ প্ৰাৰ্থিত্বটো আমি বিচাৰিছোঁ আৰু আমি এইটো নিশ্চিত কৰিব পাৰোঁ আৰু নিশ্চিতভাৱে আমি এইটো অনুভৱ কৰিছোঁ যে আমাৰ সকলো পৰ্যায়ৰ কৰ্মী আজিৰ দিনটোত নিৰ্বাচন খেলিবলৈ সাজু আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমাক জয়যুক্ত কৰাৰ কাৰণে আমাৰ অপ্ৰাণ চেষ্টা অব্যাহত থাকিব। কিন্তু ইয়াৰ সমান্তৰালকৈ বৰ্তমানৰ বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ মন্তব্য, চিপাঝাৰত নাই অগপৰ ভেটি। আনৰ পিঠাৰে বিহু পাতিবলৈ সপোন দেখিছে অগপয়। আমাৰ দুই একেবাৰে পুৰণিকলীয়া ফাঁকি বা তেওঁলোকৰ মানে ভ্ৰষ্টাচাৰী এই কথাবিলাক লুকাবৰ কাৰণে প্ৰযত্ন কৰি আহিছে। আহি পেলাই যিবোৰ কথা কৈছে মই এটা চেলেঞ্জ কৰিছোঁ যে কাইলৈ তেওঁলোকে যেতিয়া আমাৰ লগত নিৰ্বাচনত যদি তেওঁলোকে বুজাবুজি নকৰি তেওঁলোকে এতিয়া প্ৰাৰ্থী লাগে বুলি ক'ব খুজিছে তেওঁলোকৰ, মোৰ বিৰুদ্ধে এই অগপৰ তথাকথিতসকলে কিয় তেওঁলোকে মোৰ বিৰোধিতা কৰিছিল, কিয় মোৰ মূৰ্তি জ্বলাইছিল, কিয় তেওঁ নালাগে বুলি কৈছিল, এইটো চিন্তা এতিয়া প্ৰত্যেকে হৃদয়ংগম কৰক। সেইসকলে আকৌ এতিয়া আমাৰ সৈতে বুজাবুজি কৰি তেওঁলোকৰ টিকেট লাগে। অথচ তেওঁলোকৰ যি 300 আমাৰ বুথ আছে, এই 300 বুথত তেওঁলোকে 3টা বুথ আমাৰ ওচৰলৈ আহক, একেলগে বহিম। কিমানজন মেম্বাৰ আছে আমি প্ৰমাণ চাম। যদি 3টা বুথ যদি শক্তিশালীৰ ওপৰত দেখুৱাব পাৰে তেতিয়াহ'লে আমি তেওঁলোকক ধন্যবাদ দিম। অন্ততঃ 3টা পঞ্চায়ত আমি এৰি দিম। যিটো সময়ত অগপৰ হৈ জয়নাথ শৰ্মাই সমষ্টিয়েই নহয় প্ৰাৰ্থিত্বও দাবী কৰি আহিছে, তেনে সময়তে সমষ্টিটোৰ অন্য অগপ প্ৰাৰ্থিত্ব প্ৰত্যাশীও সমালোচনা কৰিছে নিজৰ দলৰে জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাক। তেখেতৰ আপুনি যিজন ব্যক্তিৰ নাম কৈছে, মোৰ মুখেদি আচলতে তেখেতৰ নাম ল'ব মই অনিচ্ছুক। মই তেখেতৰ নাম ল'ব বিচৰা নাই। তেখেতে যিটো ৰাজনীতি চিপাঝাৰত কৰিছিলে, যে 20টা বছৰ আগত তেখেতৰ ৰাজনীতি ইতিমধ্যে গৈছে। চিপাঝাৰ সমষ্টিবাসী ৰাইজক আৰু তেখেতে বুৰ্বক বনাবলৈ চেষ্টা নকৰিব। জাতীয়তাবাদীৰ ভেটি তেখেতে নিশেষ কৰি চিপাঝাৰ সমষ্টিবাসী ৰাইজক বাৰম্বাৰ ৰামঠগন দিয়া এইজন শৰ্মা উপাধিৰ ব্যক্তিক, আমি জাতীয়তাবাদী ব্যক্তিক চিপাঝাৰ সমষ্টিবাসী ৰাইজে আজিৰ পৰা 20টা বছৰ আগতেই তেখেতক এটা বাই দিছে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ক'বলৈ বিচাৰিছোঁ, এইবাৰ যদি তেওঁ দলীয় টিকেট নাপায়, ব্ৰহ্মপুত্ৰৰ সিপাৰৰ পৰাই তেখেতে চিপাঝাৰ বাই দিব। চিপাঝাৰ ৰাইজৰ দুখ দুৰ্দশাৰ সময়ত তেওঁ নাথাকে। আনহাতে পুৰণি ঘৰলৈ উভতনি যাত্ৰা সম্পূৰ্ণ কৰি চিপাঝাৰৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু বিনন্দ শইকীয়া। বিজেপিৰ বিৰুদ্ধে অভিযোগৰটো সীমা সংখ্যা নোহোৱা হৈ গ'ল এতিয়া। ইয়াৰ আগৰ কাৰ্যকালত মইতো বিজেপিতে আছিলোঁ, কিন্তু দেখিলোঁ যে তেতিয়া আৰু এতিয়াৰ বহুত তফাত, বহুত পাৰ্থক্য আহিছে। এতিয়া এফালৰ পৰা ক'বলৈ গ'লে কৰাপশ্যনৰ তেওঁলোকে এনেকুৱা হৈছে যে সকলো সীমা পাৰ কৰি দিছে। এটা সময়ত তেওঁলোকে কৈছিল যে কংগ্ৰেছক কিবা চোৰ, কংগ্ৰেছৰ হেৰি আছে, এইবিলাক কি বুলি কয় দুৰ্নীতি আছে, কিবা আছে। যদি কিবা আছিলোঁ সেয়া একেবাৰে ধৰা সামান্য, আৰু এতিয়াৰ লগত কোনো তুলনা নাই। কিন্তু বিনন্দ শইকীয়াৰ ক্ষেত্ৰতো একেই কথা। কংগ্ৰেছ এৰি বিজেপিলৈ আৰু বিজেপিৰ টিকট নাপাই পুনৰ কংগ্ৰেছলৈ উভতি যোৱা বিনন্দ শইকীয়াৰ ওপৰত ক্ষোভ সমষ্টিটোৰ অন্যান্য প্ৰাৰ্থিত্ব দাবীদাৰৰ। আটাইতকৈ দুৰ্যোগৰ সময়ত, দুৰ্যোগ বুলি এইকাৰণে কৈছোঁ যে আমাৰ বিগত
10 বছৰ কংগ্ৰেছৰ চৰকাৰ নাই আৰু এই সময়ছোৱাত দলটোৰ একনিষ্ঠভাৱে দলটো ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰিছোঁ আৰু আমাৰ যিসকল সেই সময়ত দলীয় প্ৰাৰ্থী পাইছিলে বা প্ৰাক্তন বিধায়ক আছিলে সেইসকলে দলটো এৰি থৈ গুচি গৈছিলে আৰু সেইখিনি সময়ত দিঘাৰা হৈ যোৱা কৰ্মীসকলক একত্ৰিত কৰি কংগ্ৰেছ দলটো আমি কেইজনমানে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ আৰু যথেষ্ট কষ্ট কৰি কংগ্ৰেছ দলৰ কাম কৰি আছোঁ। মুঠৰ ওপৰত কি শাসক কি বিৰোধী চিপাঝাৰক লৈ অনন্তহীন ৰাজনীতি। কি হ'ব কাৰ অংক মিলিব সেয়া এতিয়াও অস্পষ্ট চিপাঝাৰত। চিপাঝাৰৰ পৰা ৰঞ্জন শইকীয়াৰ সহযোগত লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV।